हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल। आज तुम्हारे सोशियल साइंसर एग्जाम आसिल। एग्जाम तुम्हारे केनेकुवा हल कमेन्ट्स কৰিবলৈ नापाহৰিবা। আজিলৈকে অন্তত তোমালোকৰ কাৰোবাৰ 5খন পৰীক্ষা সমাপ্ত হৈছে বা কাৰোবাৰ হয়তো 6খন পৰীক্ষা সমাপ্ত হৈ গৈছে। কোনকেইটা তোমালোকৰ ভাল মাৰ্কস স্কোৰ হ'ব কমেন্টস কৰি মোক জনাবলৈ নাপাহৰিবা। এতিয়া আহো এই ভিডিওটোৰ মেইন টপিক লৈ যে এবাৰ কেনেকৈ তোমালোকৰ বহি চোৱা হ'ব, মেট্ৰিক আৰু এছএছৰ বহি কেনেকৈ চোৱা হ'ব। এছএছৰ বহি আগৰ দৰেই চোৱা হ'ব, আগতে যেনেকৈ চোৱা হৈছিল ঠিক তেনেকৈ চোৱা হ'ব। বেলেগ ইয়াত নিয়মৰ কোনো চেঞ্জ হোৱা নাই, কিন্তু মেট্ৰিকৰ বহি চোৱাত অলপ নিয়মৰ চেঞ্জ হৈছে যেহেতু OMR আছে তেওঁলোকৰ। গতিকে OMR থকাৰ কাৰণে তোমালোকৰ বহি মানে কম্পিউটাৰৰ সহায়ত চেক কৰা হ'ব। এটা মেচিন OMR মেচিন বুলি কোৱা হয়, সেই মেচিনৰ জৰিয়তে তোমালোকৰ বহি চেক কৰা হ'ব। এই মেচিনখনক অপটিক্যাল মার্ক রিকগনাইশন চেকিং মেচিন বুলি কোৱা হয়। তোমালোকে হয়তো স্ক্ৰিনত দেখা পাইছা। এটুত তেওঁলোকে আগতে সেট কৰি থৈ দিয়ে যে এ সেটৰ এইখিনি কোৱেশ্চন শুদ্ধ আছে বা বি সেটৰ এইখিনি কোৱেশ্চন শুদ্ধ আছে, সি সেটৰ এইখিনি কোৱেশ্চন শুদ্ধ আছে বা ডি সেটৰ এইখিনি শুদ্ধ আছে। এনেকৈ তেওঁলোকে আগতে সেট কৰি থৈ দিয়ে। তোমালোকৰ যিখিনি OMR শিট আছে সেইখিনি এই মেচিনত সোমাই দিলে তোমালোকৰ কিমানখিনি শুদ্ধ হৈছে, কেইটা কোৱেশ্চন তুমি শুদ্ধ কৰিব পাৰিছা, সেইটো এটা ডিজিটেল ডাটা হিচাপে ওলাই আহে যে তুমি ইমান মাৰ্ক স্কোৰ কৰিব পাৰিছা। তোমালোকৰ যিখিনি 45 মাৰ্কৰ এক্সাম আছে OMRত যিখিনি এক্সাম লৈছিল MCQ টাইপৰ কোৱেশ্চনৰ, সেইখিনি তোমালোকৰ অপটিক্যাল মাৰ্ক ৰিকগনাইজেশ্যন চেকিং মেচিনৰ দ্বাৰা এইখিনি তোমালোকৰ চোৱা হ'ব, মেচিনৰ দ্বাৰা চোৱা হ'ব। আগতে যেনেকৈ নিট বা JEE কোৱেশ্চন পেপাৰ বা এনসাৰ চেকিং কৰা হৈছিল ঠিক তেনেদৰে মেট্ৰিকৰো এইবাৰ এনেকৈ কৰা হ'ব। প্ৰিভিয়াছ ইয়াৰতো কৰা হৈছিল, এইবাৰো কৰা হ'ব আৰু এছএছৰ আগৰ নিচিনাকৈ কৰা হ'ব। আৰু তোমালোকৰ বাকি যি 45 মাৰ্কৰ মানে থিওৰি টাইপৰ কোৱেশ্চন আছে মেট্ৰিকৰ, সেইকেইটা ফিজিক্যালি ছাৰ সকলেই চাব। আগতে যেনেকৈ চোৱা হৈছিল ঠিক তেনেদৰে চোৱা হ'ব। বাকি যি 45 আছে থিওৰিৰ আৰু MCQৰ 45 মেচিনৰ সহায়ত তোমালোকৰ চেক কৰা হ'ব। ইয়াত যদি তুমি 13টা শুদ্ধ কৰিছা 13 পাবা, 14টা শুদ্ধ কৰিলে 14 পাবা। ইয়াত কোনো ধৰণৰ মানে কোনো তোমালোকক মাৰ্কস ধৰি দিব নোৱাৰে, কাৰণ তুমি যিমানখিনি শুদ্ধ কৰিছা মেচিনৰ সহায়ত ডাটা সহকাৰে ওলাই আহি যাব। তোমালোকে জানাই যে মেচিনত কেতিয়াও ভুল হ'ব নোৱাৰে, যেটো সেট কৰা আছে সেইটো তোমালোকৰ শুদ্ধ হিচাপে ওলাই আহিব আৰু তুমি যিমান মাৰ্কসৰ শুদ্ধ আনসাৰ কৰিব পাৰিছা MCQত তুমি সিমানেই পাবা। ইয়াত কোনো ধৰণৰ ভুল নহয়। আৰু থিওৰিত তোমালোকৰ যেহেতু ফিজিক্যালি চাব ছাৰ সকলে, গতিকে তাত তোমালোকক মাৰ্কস যদি 2-3 কমো পোৱা তাত গ্ৰেছ মাৰ্ক হিচাপে দি দিব পাৰে। তাত তোমালোকৰ টেনশন কৰিব নালাগে। বা গ্ৰেছ মাৰ্কৰ বিষয়ে তোমালোকে বহুতে সুধি আছে মোক, এই বিষয়ে মই অলৰেডি ভিডিও বনাইছোঁ। বহুখিনি ভিডিও মোৰ ইউটিউব চেনেলত আপলোড কৰা আছে। যদি তুমি ইচ্ছা কৰা তোমালোকে সেই ভিডিওসমূহ চাব পাৰা, য'ত নেকি মই সম্পূৰ্ণ ডিটেইলছ তোমালোকক জনাই দিছোঁ। গ্ৰেছ মাৰ্ক কেনেকৈ দিব, কিমান দিব, কোন কোন ছাবজেক্টত দিব, এই বিষয়ে অলৰেডি মোৰ চেনেলত ভিডিও আপলোড কৰা আছে। তোমালোকে সেই ভিডিওসমূহ চাবলৈ নাপাহৰিবা। আজিৰ এই ভিডিওটোত মই তোমালোকক জনাই দিছোঁ তোমালোকৰ বহি দুটা কেটেগৰীত চোৱা হ'ব, এটা মেচিনৰ দ্বাৰা চোৱা হ'ব আৰু এটা ফিজিক্যালি ছাৰ সকলে চাব। তো আজিৰ সোশ্যাল সায়েন্সৰ এক্সাম কেনেকুৱা হৈছে প্ৰত্যেকই মোক কমেন্টস কৰি জনাবলৈ নাপাহৰিবা। লগ পাম পৰৱৰ্তী ভিডিওত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।